মৰিগাঁও বাতৰিসমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও বাতৰি যি ষ্টুডিঅ' সেই ষ্টুডিঅ'ত উপস্থিত আছোঁ। আপোনালোকে এটা বিশেষ খবৰ মই জনাব বিচাৰিছোঁ। ইতিমধ্যে অসমৰ স্বাধীনতাৰ সময়ত অৰ্থাৎ স্বাধীন হোৱাৰ পিছতে 1952 চনত এটা উন্নয়ন খণ্ড স্থাপন হৈছিল আৰু সেই উন্নয়ন খণ্ডটো হৈছে মৰিগাঁও জিলা ভুৰবন্ধা উন্নয়ন খণ্ড আৰু এই উন্নয়ন খণ্ডটোত ইতিমধ্যে হীৰক জয়ন্তী উদযাপন কৰিবলৈ গৈ আছে। আৰু মঙলবাৰে মৰিগাঁও উন্নয়ন খণ্ড প্ৰাংগণত যিটা মুকলি পথ আছে সেই মুকলি পথাতে হীৰক জয়ন্তী উদযাপনৰ সন্দৰ্ভত এখন বিশেষ সভা অনুষ্ঠিত হৈছিল আৰু যিখন সভাত উপস্থিত আছিল মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীৱ বৰাৰ লগতে SRD বিষয়াসকল উপস্থিত আছিল। উন্নয়ন খণ্ড সমূহ বিষয়া কৰ্মচাৰীসকল আছিলে আৰু আগন্তুক দিনত কেনেধৰণে হীৰক জয়ন্তী উদযাপন কৰিব তাৰ বিষয়ে সবিশেষ আলোচনা হৈছিল। আৰু তাৰ পাক মুহূৰ্তত মই স্ক্ৰীণত দেখুৱাব বিচাৰিছোঁ তাৰ পাক মুহূৰ্তত উন্নয়ন খণ্ডটো প্ৰাংগণত এটি পথ শুভ উদ্বোধন কৰিছিলে আৰু সেই শুভ উদ্বোধন কৰিছিল মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। আৰু তাৰপিছতে তাত সভাত আলোচনা হৈছিল যে আগন্তুক দিনত কেনেধৰণে পঞ্চায়তৰ কাম কাজ চলিব বা উন্নয়ন খণ্ডত যি হীৰক জয়ন্তী উদযাপন কেনেধৰণে কৰি যাব সেই বিষয়ে সবিশেষ আলোচনা হৈছিল। চাওক আমাৰ এক প্ৰতিবেদন। উন্নয়ন খণ্ড কাৰ্যালয়ত আমি এটা আঁচনি আমি শুভোধন কৰিলোঁ, এটা CC ব্লক আৰু MGNK জৰিয়তে কেইবাটাও আমি আঁচনি আমি শুভোধন কৰিলোঁ। এই শুভোধনৰ লগত সংগতি ৰাখি এখন সভা আয়োজন কৰিছিল। এই সভাখনৰ জৰিয়তে এই ব্লকৰ উন্নয়নৰ ক্ষেত্ৰত উন্নয়নৰ যাত্ৰা অব্যাহত যাত্ৰা আমাৰ খণ্ড উন্নয়ন বিষয়াই এটা পদক্ষেপ গ্ৰহণ কৰিছে। এই অব্যাহত যাত্ৰাটোৱেই এই খণ্ড উন্নয়ন কাৰ্যালয়টো সুন্দৰভাৱে সজাই পৰাই তোলাৰ কাৰণে তেওঁ আত্মনিয়োগ কৰিছে। তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। এই ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত প্ৰথমটো ব্লক হৈছিল এই ভুৰবন্ধা খণ্ড উন্নয়ন কাৰ্যালয়টো 1952 চনত। যে আহি 52 চনৰ পৰা আহি এতিয়া 75 চনত ভৰি দিলে। এই হীৰক জয়ন্তী অহা 26 এই বছৰ অহা 26 27 যাক কুলৰ মলে উদযাপন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই সভাত উপস্থিত আছিল আমাৰ মৰিগাঁও জিলা পৰিষদৰ CEO সঞ্জীৱ কুমাৰ বৰা ডাঙৰীয়া আৰু SLFৰ জইণ্ট ডাইৰেক্টৰ কলিতা ডাঙৰীয়া আছিল। আমি তিনিজনে আহি আজি কিছু আমাক বক্তব্য ৰাখিব দিয়াৰ কাৰণে আমি বক্তব্য ৰাখিলোঁ যে এই খণ্ড উন্নয়ন কাৰ্যালয়ৰ জৰিয়তে 13টা আগত পঞ্চায়ত আছিল, এতিয়া 15টা পঞ্চায়ত। এই খণ্ড উন্নয়ন কাৰ্যালয়ৰ উন্নয়নৰ যাত্ৰাই অব্যাহত যাত্ৰাই 15টা পঞ্চায়তক যে কেনেকৈ আগবঢ়াই নিব লাগিব, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আঁচনি, কেন্দ্ৰীয় আঁচনি আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঁচনি, এই আঁচনিসমূহ কেনেদৰে আমি ফলপ্ৰসূ আৰু কেনেকৈ উন্নয়নৰ যাত্ৰাত আগবাঢ়ি নিব লাগিব তাৰ কিছু আলোচনা কৰা হৈছে। গতিকে এই পদক্ষেপক মই আদৰণি জনাইছোঁ। যিহেতু মই স্থানীয় এজন বিধায়ক, মই স্থানীয় বিধায়কত মোৰ 3টা খণ্ড উন্নয়ন আছে। এটা পাৰ্ট টাইম আছে, এটা হ'ল কপিলি আৰু ভুৰবন্ধা আৰু দলংঘাট ব্লকটো এই পঞ্চায়ত নিৰ্বাচনৰ পিছতেই তেওঁ সেই পঞ্চায়তটো ক'ৰবাত এডজাষ্ট হ'ব। গতিকে এই দুটাৰ ব্লকে এই অন্তৰ্ভুক্ত হৈ থকা যি দুখীয়া লোকসকলৰ আঁচনি যাতে সততাই নিষ্ঠাৰে পালন কৰে তাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু যিবিলাক কৰ্মচাৰী আছে সততাই নিশ্চয় কৰ্মত নিয়োজিত হ'বৰ কাৰণে আমি পৰামৰ্শ দাঙি ধৰিছোঁ। তেওঁলোকৰ সততা আৰু নিষ্ঠাৰে যাতে কৰ্মত নিয়োজিত হ'ব পাৰে তাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ। এইটোৱে হ'ল আজি মূল উদ্দেশ্য। ভুৰবন্ধা যিটো পঞ্চায়ত ইতিমধ্যে হীৰক জয়ন্তী বৰ্ষত ভৰি দিবহি আৰু এটা বছৰ পিছত কি ক'ব? আপোনালোকে জানে যে মৰিগাঁও জিলাৰ ভিতৰতে এটা পুৰণি ব্লক হৈছে ভুৰবন্ধা ডেভেলপমেণ্ট ব্লক। আমি হীৰক জয়ন্তীটো কেনেকৈ উদযাপন কৰিব লাগিব সেই সম্পৰ্কে অকণমান আজি এটা আমি আলোকপাত কৰিছিলোঁ। আৰু
আজি ইয়াতে আকৌ এটা 15 ফাইনেন্সৰ স্কিমো হৈছিলে সেই স্কিমটো আমি উদ্বোধন কৰা হ'ল আমাৰ অনাৰেবল MLA ছাৰে উদ্বোধন কৰিলে আৰু বাকী ভৱিষ্যতে আমি কি ইয়াতে উন্নয়ন খণ্ডটোত কাম ল'ব লাগিব বা কেনেকৈ আমি আগবাঢ়ি যাম সেই সম্পৰ্কে আমি অলপমান আলোচনা কৰিলোঁ এখন মিটিং হ'ল তাতে আমাৰ মহোদয়ে অলপমান প্ৰেজেণ্টেশ্যন এটা দিলে চালোঁ আমি ভাবিছোঁ যে অহা 26 চনত আমাৰ যিটো মানে হীৰক জয়ন্তী আহি আছে সেই সম্পৰ্কে আমি অকণমান ভালদৰে যাতে পালন কৰিব পাৰোঁ সেই কথাটো আমি লক্ষ্য কৰি পেলাই আমি এইকেইদিনত আগবাঢ়িব লাগিব এতিয়া ভৱিষ্যতে আমাৰ কামখিনি যাতে ভাল হয় সেইটো আমাৰ জনসাধাৰণৰ পৰা আমি সহযোগটো পাব লাগিব আৰু যাতে ভুৰবন্ধা ব্লকক আমি এটা লেখত ল'বলগীয়া ব্লকত পৰিণত কৰিব পাৰোঁ সেইটো এটা লক্ষ্য আমি ৰাখিছোঁ আগত গতিকে সেইমতে আমি কামখিনি কৰিম ভুৰবন্ধা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয় হিচাপে মই এইটো গৌৰৱৰ বিষয় লগতে মই শলাগ ল'ব লাগিব ইয়াৰ কৰ্মচাৰীৰ বিষয়ে স্থানীয় ৰাইজক যে আজি ৭৫ বছৰত অহা 1 বছৰৰ ভিতৰত ভৰি দিব অৰ্থাৎ 2026-27 চনত হীৰক জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপন কৰিবলৈ সকলো ৰাইজৰ লগত আমি আলোচনা মৰ্মে সিদ্ধান্ত লৈছোঁ আৰু অহা বৰ্ষত বা আহিবলগীয়া অহা 24 এপ্ৰিল 2025 তাৰিখে আমি ফাউণ্ডেশ্যন ডে হিচাপে পালন কৰিম ইতিমধ্যে আমাৰ মাননীয় বিধায়ক মহোদয় CO মহোদয় আমাৰ SIRDৰ জইণ্ট ডাইৰেক্টৰ মহোদয় তেওঁলোকৰ উপস্থিতিত সকলো আমাৰ CLFৰ সদস্য আৰু DPRCৰ কৰ্মচাৰীৰ উপস্থিতিত আমাৰ এখন সভা অনুষ্ঠিত হৈ গৈছে ইয়াত সকলোৱে মনৰ ভাৱ বিনিময় প্ৰদান কৰিলে আৰু আমি ইয়াত সিদ্ধান্তত উপনীত হৈছোঁ যে আমি কিছুমান ইনিচিয়েটিভ অলৰেডি আমি ৰূপায়িত কৰিছোঁ যেনে গ্ৰীণ ইনিচিয়েটিভ আমি ইয়াত অ'পেন MP থিয়েটাৰ গ্ৰীণ গেলেৰী সেয়া আমি অলৰেডি ৰূপায়িত কৰিছোঁ আজি তাতে আমাৰ সভা অনুষ্ঠিত হ'ল লগতে আমাৰ ডিজিটেল ইনিচিয়েটিভ যোনটো ডিজিটেল ইনিচিয়েটিভৰ ক্ষেত্ৰত আমাৰ 13টা পঞ্চায়তৰ 9টা পঞ্চায়ত লগতে খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয় ইতিমধ্যে ৱাইফাই এনেবল্ড হৈ গৈছে বাকী ৰৈ যোৱা 10টা পঞ্চায়ত অহা এসপ্তাহৰ ভিতৰতো হৈ যাব অৰ্থাৎ 100% আমাৰ ৱাইফাই এনেবল্ড কেম্পাছ অল পঞ্চায়ত অফিচ PNRD বিভাগৰ ভুৰবন্ধা উন্নয়ন খণ্ডৰ ৱাইফাই এনেবল্ড হৈ যাব সেইটো আমাৰ এটা গৌৰৱৰ বিষয় লগতে আমাৰ আজি ইয়াত উপস্থিত হোৱা সকলো ৰাইজকে মই বিনম্ৰতাৰে ধন্যবাদ জনাইছোঁ আৰু আহি থকা দিনবোৰত যাতে এনেকৈ আপোনালোকে সহযোগ আগবঢ়ায় তাৰে কামনা ৰাখিছোঁ ধন্যবাদ